বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুই সাংবাদিকক নিৰ্মম প্ৰহাৰ শিৱসাগৰত ভয়ংকৰ ঘটনা সাংবাদিকক আক্ৰমণৰ ঘটনাক লৈ গৰজি উঠিছে বীৰ লাচিত সেনা অসমে তীব্ৰ প্ৰতিক্ৰিয়া দিছে প্ৰথম কথা আসিফ হক অনন্ত স্মিথ হক তেওঁলোকৰ লগত আমাৰ এক ঘৰুৱা পাৰিবাৰিক সম্পৰ্ক আছে ভৈৰৱ মুণ্ডা হক ইৰছাদুল্লাহ হক আমাৰ লগত এক ঘৰুৱা সম্পৰ্ক আছে আৰু এতিয়া সাংবাদিকক যিহেতু এটিএম চুৰে আক্ৰমণ কৰিছে গৰু চুৰে আক্ৰমণ কৰিছে অবৈধ ডেম্পৰ মালিক আক্ৰমণ কৰিছে অসম পুলিচ আৰু শিৱসাগৰ পুলিচক 1 ঘণ্টা সময় দিছো যদি 1 ঘণ্টা সময়ৰ ভিতৰত গোটেই 3জন অভিযুক্তক গ্ৰেপ্তাৰ নকৰে তেন্তে আজি শিৱসাগৰ অচল কৰি দিয়া হ'ব তীব্ৰ জংগী কাৰ্যসূচী হ'ব কাৰণ এজন ড্ৰাগছৰ কেছত জেললৈ গৈয়ে থাকে তেওঁৰ ওপৰত আৰক্ষী আজিলৈকে একো ব্যৱস্থা লোৱা নাই এজন বাৰে বাৰে জেললৈ যাব এটিএম চুৰ কৰি বাৰে বাৰে ওলাই আহে কাৰণ আৰক্ষী খুপা ঢিলা নীতিৰ বাবে বাৰে বাৰে জেলৰ পৰা ওলাই আহিব পাৰে এতিয়া কথাটো হৈছে সাংবাদিকৰ ওপৰত ঘটনা এতিয়া শিৱসাগৰৰ ৰাইজে নিজৰ ওপৰত আক্ৰমণ বুলি এটো ধৰিছে আৰু শিৱসাগৰ ৰাইজে ঐক্যবদ্ধ হৈ এটো প্ৰতিবাদ কৰিব আৰু আমি সকলো দল সংগঠনক ওলাই আহিবলৈ আহ্বান জনাইছো আৰু 1 ঘণ্টাৰ পিছত আজি শিৱসাগৰত পথ অৱৰোধ কৰা হ'ব শিৱসাগৰত অব্যাহত আছে গৰু চুৰিৰ কাণ্ড মাজনিশা বিভিন্ন স্থানৰ পৰা গৰু চুৰে চুৰ কৰি সৰবৰাহ কৰি আহিছে দীৰ্ঘদিনে আটাচু কৰ্মীৰ খবৰৰ ভিত্তিত গৰু চুৰিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা 3 সাংবাদিকক আক্ৰমণ গৰু চুৰৰ AS03M0251 নম্বৰৰ কলা ৰঙৰ ফৰ্ড ফিগো গাড়ীত সৰবৰাহ কৰা হৈছিল চুৰি গৰু হিমলুগুৰি তেতেলিগুৰিৰ কলিয়া নামৰ এটা চুৰে সংঘটিত কৰিছিল এই কাণ্ড গাড়ীত চুৰি গৰু সৰবৰাহৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা ইৰছাদুল্লাহ অনন্ত স্মিথ আৰু ভিডিঅ' জাৰ্নেলিষ্ট আসিফ আলীক দলবদ্ধ আক্ৰমণ গৰু চুৰ কলিয়াৰ গুণ্ডা বাহিনীৰ কাঠৰ বাটাম ৰড আৰু দাৰে সাংবাদিকৰ দলটোক প্ৰাণে মৰাৰ চেষ্টা ভাঙি পেলালে সাংবাদিকৰ কেমেৰা মোবাইল সাংবাদিকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত আৰক্ষী গৰু চুৰিত ব্যৱহৃত ফৰ্ড ফিগো গাড়ীখন জব্দ কৰাৰ লগতে আটক 3জনক আক্ৰমণকাৰী আখৈ ফুটিয়াৰ চাহিদ আলী জেঙনিকটীয়াৰ চাহ পথৰ ৰফিক শ্বাহ তাকৰিম আহমেদ কলিয়া আৰু মাইনাক চিনাক্ত সাংবাদিকৰ দলটোৰ দীৰ্ঘদিন ধৰি শিৱসাগৰৰ বিভিন্ন জিলাত গৰু চুৰি কাণ্ড হৈ আছিলে তেনে এক ইণ্টেলতে আমি আটাচু এজন কৰ্মীৰ আমাক চ'ৰ্চ দিছিলে গোপন সূত্ৰ আৰু তেওঁৰ সেই গোপন সূত্ৰ পমখেদিয়ে আমি এখন গাড়ীৰ পিছা কৰিছিলোঁ আৰু কৰাৰ পিছত আমি হিমলুগুৰি তেতেলিগুৰি অঞ্চল আহি পাইছিলোঁ আৰু তাত আমি এখন গাড়ী ফৰ্ড ফিগো কলা ৰঙৰ তাত আমি যেতিয়া নামিলোঁ তাৰ যিজন চালক আছিল চালকজন আমাক দেখি পলায়ন কৰিলে প্ৰথম অৱস্থাত আৰু তাৰপিছত আমি যেতিয়া ফুটেজ ল'বলৈ ষ্টাৰ্ট কৰিলোঁ তাত এটা ৰঙা ৰঙৰ গৰু আছিল আৰু ফুটেজ লৈ থকা অৱস্থাতে সমানুপাতিকভাৱে আমি শিমলুগুৰি আৰক্ষী থানাকো খবৰ দিলোঁ যে এনেকুৱা এটা ঘটনা হৈছে এখন সন্দেহজনক অৱস্থাত এটা চুৰি গৰু ফৰ্ড ফিগোত আমি দেখা পাইছোঁ ইতিমধ্যে আমি কৈ থকা অৱস্থাতে আৰক্ষীক কৈ থকা অৱস্থা অতৰ্কিতে 3জনীয়া এটা দলে আমাক আক্ৰমণ কৰে তেওঁলোকে চোকা অস্ত্ৰ আছিলে দা আছিল বাটাম আছিল তাৰ লগতে কাঠৰ আৰু যিহেতু আন্ধাৰ আছিল কেৱল কেমেৰাৰ লাইট জ্বলি আছিল তাত কেমেৰাত আক্ৰমণ কৰে তেওঁলোকে মোবাইল ভাঙি পেলালে আৰু তাৰ পিছৰ পৰ্যায়ত আমি আৰক্ষী থানাত আহিলোঁ গোটেই সমগ্ৰ ঘটনাটো জনালোঁ তাৰ সমানুপাতিকভাৱে আৰক্ষীও গৈছিল ঘটনাস্থলীলৈ আৰু তাত যিকেইজন ব্যক্তি আছিল আমি চিনাক্ত কৰিলোঁ কাৰণ প্ৰথমতে তেওঁলোকৰ মুখমণ্ডল ঢকা আছিলে কিন্তু এই যেতিয়া আমাৰ লগত মাৰপিটত লাগিলে তেওঁলোকৰ মুখমণ্ডলৰ পৰা কাপোৰসমূহ খোল খাই গ'ল খোল খাই যোৱাৰ পিছত 3জন ব্যক্তিত ৰফিক শ্বাহ তকৰিম আহমেদ 3জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আটক কৰাৰ পিছত এতিয়া সোধপোছ কৰি আছে চাহিল আলী বুলি এজন ল'ৰাক ইতিমধ্যে কৰায়ত্ব কৰিছে সাংবাদিক অনন্ত স্মিথে ঘটনা সম্পৰ্কত হিমলুগুৰি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ শিৱসাগৰৰ পৰা মুছাবিৰ আলী ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বচ্ছাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813
মেইল ID probhatiahom@gmail.com